দেখিছে ভাতৰ নিচিনা হৈছে আৰু এয়া হৈছে বৰা চাউল খুব ধুনীয়া হৈছে এয়া আপোনালোকে দেখিছে এটা সঁজুলি তৈয়াৰ কৰি থৈছে তেওঁলোকে কলহে কলহে আপোং সাজু কৰি ৰখা হৈছে ফাগুনৰ পছুৱাত ভৰ দি ভাহি আহিছে ঐনিতমৰ সুৰ কিয়নো এই সময় ফাগুনৰ সময় এই সময় আলি আই লিগাঙৰ সময় আজি হৈছে আলি আই লিগাং হৈছে মিচিংসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ প্ৰত্যেক বছৰে আজিৰ এই দিনটোতে অৰ্থাৎ ফাগুন মাহৰ প্ৰথম দিনটোত তেখেতসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আই লিগাং উদযাপন কৰে এই মুহূৰ্তত মই আছো মহানগৰী সমীপৱৰ্তী যোৰাবতৰ কাৰ্পুংপুলি নামৰ এখন মিচিং গাঁৱত এয়া বাইদেৱে যদি দেখি আছে আমি আপোং ব্যৱস্থা কৰিছে তেখেতসকলে তেখেতসকলে যাচি দিছে তাৰ সমান্তৰালকৈ যদি খাদ্যভাগ চাই এয়া আমি দেখুৱাবলৈ যত্ন কৰিম যদি আপোনাৰ আগবাঢ়ি আহে কণমানিজনীও আছে বহা এজনী মৰম লগা কণমানি আমি দেখুৱাইছো এয়া বৰ্তমান তেখেতেও সাজি কাচি আহিছে এয়া বৰ্তমান তেখেতে পুৰা গাহৰি খোৱাত ব্যস্ত হৈ পৰিছে আনহাতে খুব সুন্দৰকৈ সকলোৱে বৰ্তমান খাদ্যভাগ গ্ৰহণ কৰিছে আৰু দুটাকৈ কণমানি যদি হয় আমি দেখুৱাবলৈ যত্ন কৰিম তালৈ চোৱা কেনেকুৱা লাগিছে ভাল লাগিছে আৰু চাওক খুব কণমানি দুটা আমি খুব সুন্দৰকৈ সাজি কাচি আহিছে যিহেতুকে আজি আলি আই লিগাং আৰু আলি আই লিগাঙৰ কাৰণে খুব সুন্দৰকৈ তেখেতসকলে সাজি কাচি আহিছে এয়া হৈছে কৃষিভিত্তিক উৎসৱ মিচিংসকলৰ আৰু তাৰ কাৰণে পৰম্পৰা অক্ষুণ্ণ ৰাখি আৰু দেখিছে খুব সুন্দৰকৈ ঘৰতে তেখেতসকলক এনেদৰে পিন্ধাই পঠাইছে এটা খুব সুন্দৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো এনেদৰে সকলোবোৰ দেখুৱাম চাই থাকিব আজিৰ এই বিশেষ ভিডিঅ'টো শস্য সিঁচাৰ পিছত বৰ্তমান সময়ত গুমৰাগ নৃত্যত মতলীয়া হৈ পৰিছে আমি দেখুৱাইছো মোৰ পাছফালে এয়া গুমৰাগ নৃত্য সকলোৱে নাচি আছে আমি অলপ জানিবলৈ চেষ্টা কৰিম প্ৰকৃতে আলি আই লিগাং মানে কি আলি আই লিগাং মানে হৈছে আচলতে শস্য সিঁচাৰ উৎসৱ আলি আই লিগাঙৰ সময়ছোৱাত আপোনালোকে দেখিছে যে মিচিং জনগোষ্ঠীৰ আচলতে খাদ্য সম্ভাৰ কি মিচিং জনগোষ্ঠীৰ সাজ পোছাক কি এই গোটেই কথা বতৰাবিলাক আচলতে আলি আই লিগাঙৰ দিনটোত আপোনালোকে দেখিবলৈ পায় মিচিং জনগোষ্ঠীৰ লোকসকলে গছৰ পাত খায় গছৰ পাত আপোনাৰ বিভিন্ন ধৰণৰ গছৰ পাত আছে 100তকৈও বেছি গছৰ পাত আছে আৰু সেই গছৰ পাতবিলাকৰ পৰাই আচলতে আমাৰ যিটো আপুনি পৰ আপং যিটো চাইমদ বুলি যে ক'লে সেই চাইমদটোত আপোনাৰ এই 100 বিধতকৈ বেছি আপোনাৰ গছৰ পাত ব্যৱহাৰ কৰা হয় আৰু জাতি সেই জাতিটোৱে আচলতে নিজৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আচাৰ ব্যৱহাৰ যিবিলাক আছে জীৱন ধাৰণ প্ৰণালী সকলোখিনি আচলতে ধৰি ৰখাটো অত্যন্ত জৰুৰী ধন্যবাদ থাকিল আৰু খুব সুন্দৰকৈ সকলো কথা কৈছে আলি আই লিগাং কি বা মিচিং জনগোষ্ঠীৰে কি খায় খাদ্য প্ৰণালী কি সাজ পৰিধান কৰে সকলোবোৰ কথা কৈছে এক কথাত ক'বলৈ গ'লে তেওঁ কথাত প্ৰতিপন্ন হৈছে যে মিচিং জনগোষ্ঠীটো কিমান চহকী তেওঁৰ সকলো কথাত ভাহি আহিছে পৰৱৰ্তী সময়তে গোটেই যিটো দৃশ্যাংশ আলি আই লিগাং কেনেকৈ উদযাপন কৰা হয় সকলোবোৰ দেখুৱাবলৈ যত্ন কৰিম তেনে চাই থাকক আজিৰ এই বিশেষ স্পেচিয়েল ভিডিঅ'টো দৰ্শকসকল মিচিংসকলৰ অতিথি আপ্যায়ন কৰাৰ মূল ঘৰ ভাগৰ নাম হৈছে মুৰং ঘৰ আৰু মুৰং ঘৰতে তেওঁলোকৰ অতিথিসকলক আপ্যায়ন কৰে আজি আপোনালোক আমি মুৰং ঘৰলৈ লৈ যাম মুৰং ঘৰতনো কি কি আছে সকলোবোৰ দেখুৱাবলৈ যত্ন কৰিম আপোনালোকে দেখিছে চাংঘৰৰ আৰ্হিত তেখেতসকলৰ যিটো মুৰং ঘৰ ভাগ তেওঁলোকে নিৰ্মাণ কৰে আৰু খুব সুন্দৰকৈ সজাই পৰাই তোলে ইতিমধ্যে মিচিং জনগোষ্ঠীৰ লোকসকলে সাজপাৰ খুব সুন্দৰকৈ পিন্ধে তাৰ সমান্তৰালভাৱে দেখিছে এয়া মিচিংসকলে পৰিধান কৰা সাজপাৰ আৰ্হিত এই খুঁটাসমূহত ৰং কৰা হৈছে আমি আগলৈ যাম পৰিৱেশটো আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম গোটেই যিটো দৃশ্যাংশ আমি আজি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আলি আই লিগাঙত কেনেকৈ তেওঁলোকে উদযাপন কৰে আলি আই লিগাঙৰ সমান্তৰালকৈ কি খায় কি সাজ পৰিধান কৰে সকলোবোৰ কথা ক'লো এতিয়া আমি মুৰং ঘৰ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম মুৰং ঘৰ পাকঘৰৰ দৰে তেখেতসকলে সাজু কৰি ৰাখে ইয়াত তেখেতসকলে পুৰা গাহৰি পুৰা মাছ তাৰ সমান্তৰালকৈ আন সামগ্ৰীসমূহ ইয়াত বৰ্তমান সময়ত তেখেতসকলে সাজু কৰি তুলিছে আমি আগলৈ যাম আপোনালোক দেখুৱাইছো এনেদৰে বৰ্তমান সময়ত মুৰং ঘৰত সকলোবোৰ কৰা হৈছে পৰিলক্ষিত হৈছে আপোনালোক দেখুৱাইছো এয়া দেখিছে এয়া হৈছে তৰাপাত আৰু তৰাপাতৰ ভিতৰতে আছে
তেওঁলোকে বৰা চাউলৰ পৰা তেওঁলোকে প্ৰস্তুত কৰে তাৰ সমান্তৰালকৈ কাঠ আলু আছে আৰু এয়া গাহৰি পোৰা হৈছে মাছ পোৰা হৈছে তাৰ ওপৰতে দেখুৱাবলৈ যত্ন কৰিছে খুব এটা সুন্দৰ দৃশ্যাংশ ফুটি উঠিছে এয়া হৈছে কৃষ্টি সংস্কৃতি পৰম্পৰাৰ চহকী এটা জনগোষ্ঠী মিচিং জনগোষ্ঠী আৰু মিচিং জনগোষ্ঠীসকলে তেখেতসকলে আলি আই লৃগাং বুলি ক'লে এক খুব সুন্দৰ আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰে আমি দেখুৱাইছো এনেদৰে বৰ্তমান সময়ত এয়া সকলো সাজু কৰি ৰখা হৈছে আৰু গোটেই যিসমূহ খাদ্য প্ৰণালী সকলো হৈছে পৰম্পৰাগত খাদ্য প্ৰণালী আমি এইখিনিকে লৈ পেলাই নীতি আদৰ্শৰে আমাৰ পিতৃ মাতৃসকলক দেৱতাসকলক পৌৰপিতাসকলক স্মৰণ কৰি আৱতানি কাৰ্মিকক স্মৰণ কৰি পেলাই আমি ইয়াৰ পৰা আৰম্ভ কৰি পেলাই ভক্তিভাৱে এই যিটো বৈকুণ্ঠ ৰস পৰাপং এই পৰাপংটো আমাৰতো বহুত গুৰুত্বপূৰ্ণ বস্তু এই বস্তুটো আমি দেৱতাক আমি যদি সকামে নিকামে নিদিওঁ মানে এইটো যজ্ঞই নহয় খুব গুৰুত্বপূৰ্ণ কথা কৈছে যিটো পৰাপঙৰ কথা কৈছে পৰাপং যদি তেওঁলোকে কৈছে যে যদি মাংগলিক কামসমূহত নিদিয়ে তেন্তে সেয়া সফল নহয় বুলি তেওঁ কথা কৈছে বৈকুণ্ঠ ৰস বুলি কৈছে যিটো পৰাপং তাৰ সমান্তৰালকৈ ইয়াৰ পৰাই যিটো মুৰংঘৰ ইয়াৰ পৰাই তেখেতসকল আৰম্ভ হয় আৰু সকলোবোৰ যিটো নীতি পৰম্পৰা ইতিমধ্যে সকলোবোৰ কথা ঘূৰাই ইতিমধ্যে সকলো অৱগত কৰিছে আলি আই লৃগাঙৰ কাৰণে আজিনো কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে কি গোটাইছে আমি ৰান্ধনীসকলৰ পৰা অলপ কথা পাতিবলৈ চেষ্টা কৰিম তেওঁ এতিয়া গোটেইখিনি আমাক জনাব প্ৰকৃততে কি বস্তু আছে এইটো হল আমাৰ পুৰাং আপিং বুলি কয় পুৰাং আপিং এইটো হল গাহৰি মাংস পুৰা আৰু মাছ ভাজি আছে আৰু মাছ পাতত দিয়া এইবিলাক আমি পথাৰত নি খাই আহিলো এতিয়া অকমান খাম জুতি ল'ম যে বৰা চাউলৰ টেষ্টটো কেনেকুৱা হৈছে জুতি ল'বলৈ চেষ্টা কৰিম এয়া বোলে দেখিছে ইয়াত ভাতৰ নিচিনা হৈছে আৰু এয়া হৈছে বৰা চাউল খুব ধুনীয়া হৈছে টেষ্টটো আমি তৰা পিঠা বুলিও কওঁ কিন্তু পুৰাং আপিং বুলি কয় মিচিং ভাষাত খুব এটা ধুনীয়া আৰু এই তৰা পাতটোৰ কাৰণে ইয়াৰ টেষ্টটো ইয়াত মিলি গৈছে ঔষধি তেখেতসকলে যিহেতুকে এই বনৌষধি বস্তুবোৰ বেছিকৈ খায় আৰু দেখিছে খুব এটা ধুনীয়া আলি আই লৃগাং উৎসৱত বিশেষকৈ ইয়াৰ এটা বহুত গুৰুত্ব আছে এইটো ভাল লাগিছে আৰু আমি দেখুৱাম দৰ্শকসকলে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে তেখেতসকলৰ যিটো আপং বুলি কয় আপং প্ৰস্তুত কৰি থকা হৈছে কেনেকে প্ৰস্তুত কৰিছে আমি দেখুৱাইছো এই আপোনালোকে দেখিছে এটা সঁজুলি তৈয়াৰ কৰি থৈছে তেওঁলোকে কলহে আপং সাজু কৰি ৰখা হৈছে এয়া আছিলে এটা খুব সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে আমি আহিছিলো মহানগৰীৰ সমীপৱৰ্তী যোৰাবাটলৈ আহিছিলো যোৰাবাটৰ কম্মুপল্লী কাৰমুংপল্লী এখন মিচিং গাঁও আছে তালৈ আহিছিলো পাহাৰীয়া এটা অধ্যুষিত অঞ্চল খুব এটা সুন্দৰ দৃশ্যাংশ আজি আমি দেখিবলৈ যত্ন কৰো আৰু নিজেও ইয়াৰ অভিজ্ঞতা বুটলিবলৈ সক্ষম হলো আৰু এনেদৰে বৰ্তমান সময়ত খুব আড়ম্বৰপূৰ্ণভাৱে এই আলি আই লৃগাং অনুষ্ঠানভাগী আয়োজন কৰিছে উৎসৱ আয়োজন কৰিছে আশা ৰাখিলো আজি এই ব্লগটো চাই ভাল পালে পুনৰবাৰ আন এটা ভিডিঅ'ত লগ পাম আজিলৈ ইমানেই ধন্যবাদ।